চিলাই শিকি থকা টাইমত বনোৱা কাপোৰ এইটো কাপোৰ মই তাক বনাই দিছোঁ ফ্লিপকাৰ্টৰ ডিজাইন চাই এইটো ব্লেক থিম বাৰ্থডে আছিলে ব্লেক থিমটো মই মোৰ দুপট্টা কাটি পেলাই বনাই দিছোঁ এইটো মই পাইপিং শিকিবৰ কাৰণে তাৰ কুৰ্তা এটা বনাই দিছিলোঁ তেতিয়া মই প্ৰথম চিলাই শিকোঁ তেতিয়া এইটো মই শাহুমাৰ চুইদাৰৰ পিছৰ কাপোৰ এৰিলে অলপমান চুইদাৰটো বনাই সেইটো দি বনাই দিছোঁ এইটো আমাৰ কাটিঙৰ মেমে তাক গিফ্ট দিছিলে কাপোৰটো 2 মিটাৰ নে 1.5 মিটাৰ এইটো মই সবে বাৰতত তাক বনাই দিছোঁ আমব্ৰেলা কাটিং ফ্ৰক এইটো মই পাইপিঙৰ কাম শিকিছিলোঁ তেতিয়া তাক পাটিয়ালা পেন আৰু কুৰ্তা বনাই দিছোঁ এইখন মোৰ শলৰ শল হয় যিখনৰ চুইদাৰটোৰ পেনটো মই বনাই লৈছোঁ কিন্তু শলখন অলপ সৰু চুটি কাৰণে মই তাক বনাই দিছোঁ চিলাই শিকি থকা টাইমত মই তাক এইটো বনাই দিছোঁ এইটো মিটাৰৰ কাপোৰ লৈ পেলাই তেতিয়া মই প্ৰথম চিলাই শিকিছিলোঁ তেতিয়া তাক এইটো বনাই দিছোঁ আৰু চবতকৈ ধুনীয়া এইটো কাপোৰ ৰঙা কাপোৰটো তাক মই যেতিয়া প্ৰথম চিলাই শিকোঁ তেতিয়া তাক বনাই দিছোঁ তাই পিন্ধি ফটোবিলাক দিয়ে তাই মোৰ মডেল তো এইটো মই তাৰ কাৰণে বনাইছোঁ ৰঙা কাপোৰযোৰ কুৰ্তা আৰু পেন স্লিভলেছ কুৰ্তা আৰু পাটিয়ালা পেন কিমান কিউট লাগিছে হয়নে নহয় তাৰপিছত এইবিলাক কাপোৰ মই তাই যেতিয়া